নমস্কাৰ সকলোকে মই প্ৰস্তুতি মোৰ নতুন এটি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আজিৰ ব্লগটো আৰম্ভ কৰিছো মই মোৰ কিচেনৰ পৰা যেহেতু আমাৰ মাইকী মানুহৰ ৰাতিপুৱাই কিচেনতে কাম হয় সেইটো কাৰণে ভাবিলো মই ব্লগটো আৰম্ভণি কৰি দিম আজি হৈছে অমাৱস্যা দিনাখন মানে ইয়াত এনেকুৱা উগুল থুগুল লাগে নহয় যেনেকৈ ঘৰত সকাম পাতে তেনেকুৱা নিচিনা লাগে মানে এটা সৰু সৰু সকামে ধৰি লওকচোন আজি মানে ঘৰখনত ধুনীয়াকৈ বহুত বিভিন্ন ধৰণৰ খোৱা বোৱা বস্তু বনোৱা হয় মিঠা জাতীয় যেনেকৈ ক্ষীৰ বনোৱা হয় হালৱা বনোৱা হয় এনেকুৱা ধৰণৰ তো বলক মই ক্ষীৰ বনাই আছো আপোনালোকক দেখুৱাওঁগে ৰাতিপুৱা মই গা পা ধুই আজৰি হলো সোনকালে গা পা ধুই আজৰি হৈ তাৰ পিছত মই একদম ঘৰৰ মানে পূজা পাতল কৰি আজৰি হলো তুলসী তলত ধূপ জ্বলালো বলক আপোনালোকক দেখুৱাই আছো এজোপা মোৰ তুলসী ইয়াত ধুনীয়াকৈ মই ইয়াত ধূপ জ্বলাই থৈছো এয়া পাপাই হুকা ভৰাইছে এফালে মই এয়া ক্ষীৰ বনাই আছো এয়া মই ক্ষীৰ বনাই আছো হ'ব হৈছে আৰু এয়া চাওক হাৰিয়ানাত এনেকুৱা ধৰণৰ চৌকা আছে এইটো গোল চৌকা দেখিছেনে ইয়াৰ ভিতৰতে শুকান গোবৰ দি পেলাই এয়া এনেকুৱা শুকান গোবৰ দি পেলাই জুই ধৰা হয় ইয়াত ধুনীয়াকৈ হৈ থাকে মানে ইয়াত পৰি নাযায় আৰু যেনেকৈ লাগি থাকিব নালাগে মানে মানুহ চৌকাটোত বনোৱা হয় তেতিয়া মানে কি হয় লাগি থাকিব নালাগে সময় অপব্যয় নহয় মানে সেইটো কাৰণে তেনেকুৱা ধৰণৰ চৌকা বনোৱা হয় ইয়াত দালি বনাব পাৰে দলিয়া বনাব পাৰে ক্ষীৰ বনাব পাৰে চব বনাব পাৰে মানে সেইটো চৌকাত গোবৰৰ জুই দি মানে শুকান গোবৰ দি পেলাই সেয়াই আৰু এতিয়া যাম আমি পথাৰত যিহেতু আজিৰ দিনটোত মানে মৃতকৰ হৈ চাকি জ্বলোৱা হয় তালৈ যাম তাতকৈও এটা স্পেচিয়েল দিন আজি মোৰ ল'ৰাটোৰ জিতৰ জন্মদিন সেইটো কাৰণেও খুব বেছি মই আনন্দিত হৈ আছো মানে খুব বেছি ভাল লাগি আছে জিতৰ আজি বাৰ্থডে সি আকৌ অকণমান ওলাই গৈছে বৰ্তাকৰ লগত আশীৰ্বাদ কৰিব দেই ল'ৰাটোৰ জন্মদিন যিহেতু আজি অমাৱস্যাও জন্মদিনো একদম মানে ডবল খুচি সেয়াই আৰু এতিয়া অকণমান পাছতকৈ আকৌ লগ পাই আছো আপোনালোকক পথাৰলৈ যাম যিহেতু পথাৰলৈ গৈ পেলাই আপোনালোকক পথাৰৰ আপডেটবোৰ দিম গাইজ ইয়া মই যে ক্ষীৰ বনাই আছো ক্ষীৰ বনালে মানে মই এই ভাৰ্মিচেলি দি দিওঁ ইয়াত দেখিছেনে এয়া মানে চেমি বুলি কয় আৰু ইয়াত এতিয়া এয়া মই দি পেলাই দেখুৱাম দেই ইয়াত মানে ক্ষীৰত যদি তেনেকৈ অকণ চেমি অকণ দি দিওঁ নহয় খাবলৈ আৰু বেছি টেষ্টি লাগে আৰু पापा मुझे इससे हुक्का पी रहा है डॉक्टर ने मना कर रखा है हुक्का ना पियो बांदा को नहीं गाइस पापाए हुक्का खाए থাকে एकदम एनी टाइम आओ कहीं থাকে खांसी भी मारी जाओगा और हुक्का भी पी जाओगा है ना पापा डटिया कौन जा कि तो क्या पियो है दिन में 20 तो पिए हाँ 20 तो कौन पियो है सर के 3 ताश खेलन जाएगा मैं पापा अरे हरियाणा के बुड्ढे है ना हरियाणा के जितने भी बुड्ढे हैं वो सारे हुक्का पीने जाया करे और ताश खेलन जाएगा टाइम पास करन पापा भी जाओ है अभी हुक्का पिया है अब खीर बनेगी खीर खा के ताश खेलन जाओगा है फिर हाँ यो मतलब सरकारी ड्यूटी है देनो हाँ टाइम पे 8 बजे जाओगा यो क्या लग रहा है हाँ कोई भी आ जाओ दोस्त घरा को नहीं पाओ पापा देख सही खींच रहा है हुक्का घरा टेम को लगता पापा ने सारा दिन ताश पे जमा करती कै बजे देवा पापा हाँ দি বি যাও লে বি যাও গাইছ আপোনালোকে বুজি পাইছেনে বাৰু হাৰিয়ানাৰ ভাষাটো মানে পাপাই কৈছে তাছ খেলিলে হাৰেও জিকেও মানে বাজি দিয়া বুলি কয় যে বাজি দিয়েও আৰু নিজেও মানে ঘাটা খায়ও হয়না হাঁহি আছে গাইছ এয়া আমাৰ ক্ষীৰ হৈ গৈছে এতিয়া এয়া চাওক এতিয়া প্ৰথমতে गौ माता के लिए निकालूंगी ये सबसे पहले गौ माता की निकाली जाती है यहाँ पे।
এয়া গৌ মাতাৰ কাৰণে নিকালিলোঁ। এয়া মানে ঠাণ্ডা হ'ব আৰু তাৰপিছত প্ৰথমতে মানে গৌ মাতাক দিম। ইয়াত হাৰিয়ানাত চবেই তেনেকৈ প্ৰথম ৰুটিখন আৰু যিকোনো মানে বস্তু বনালে প্ৰথমতে গাইৰ কাৰণে উলিয়াই তাৰপাছত আমি খাম। এতিয়া আমি যাওঁ খেতিলে মানে পথাৰলৈ। এয়া ভৰাই আনিছোঁ, ইয়াতে সকলোখিনি বস্তু আছে। পথাৰলৈ যাব লাগে আজি, মানে তাত গৈ পেলাই প্ৰথমতে ভোগ লগাব লাগে, চাকি জ্বলাব লাগে, তাৰপাছতহে ঘৰৰ মানুহে খাব পাৰি। আমি দুইটাই যাম এতিয়া। এইখন আমাৰ বসন্তী। এতিয়া আমি আপোনালোকক পথাৰত লগ পাই আছোঁ দেই। ৰ'দটো দেখিছেনে ৰাইজ? এনেকুৱা লাগে যেনেকৈ ঘৰৰ ওপৰতে ৰ'দটো ওলাইছে নেকি। এতিয়া আমাৰ চব খেতি পথাৰ এতিয়া চব মুকলি হৈ আছে। মানে এমাহ দুমাহৰ পাছত মানে কিবা কিবি লগাব আৰু খেতি বাৰী। এয়া আমাৰ পথাৰৰ ৰাস্তা, এইটো আমাৰ জিৰণি কোঠা। এইমাত্ৰ ঘৰ আহি পালোহি। সাংঘাতিক ৰ'দ আৰু গৰম দেই, একদম কৈছোঁ নহয়। এতিয়া ইহঁতক খোৱা বোৱা কিবা এটা দিওঁ। গাইজ এয়া ক্ষীৰ বনালোঁ। এয়া ক্ষীৰ বনাই মেলি ৰেডি। পথাৰত চাকি জ্বলাইও আহিলোঁ। এতিয়া খাবলৈ লৈছোঁ। মই এইবিলাক টেষ্ট কৰি পেলাই দেখাই আছোঁ। পাছ মে লেও কেমেৰামেন। ৱাও টেষ্টি হে। গাইজ আজিৰ ভ্লগটো মই ইমানতে সমাপ্ত কৰিলোঁ। এয়া মিতাংশ শুলে, ময়ো শুওঁ। ভ্লগটো যদি ভাল লাগে প্লিজ ধুনীয়াকৈ কমেণ্ট এটা কৰি যাব। আৰু আকৌ নতুন এটি ভ্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিম। বাই বাই, গুড নাইট।